হেৰাইছ সদায়তো ৰাতিপুৱা উঠো অফিচত যোৱাৰ কাৰণে, কিন্তু মই যাব ওলাইছিলোঁ আজি এক ঠাইত বেলেগ জেগাত। কিন্তু কি হ'ব, বৰষুণৰ কাৰণে ৰাতিপুৱাৰ পৰা ওলে মানুহটো পুৰণাই হৈ গ'লোঁ দিয়ক। তথাপিতো নাযোৱাকৈতো থাকিব নোৱাৰে আপুনি, লাহে লাহে ওলছোঁ আৰু বোলক চাই থাকোঁ। মই একলাই নহয় আজি, পূৰা কাই যাব চবকে দেখাই দিম। যাবাতো ওলছোঁ বহুত দূৰলৈকে, এইটো বহুত দিন আগৰে প্লেন। কিন্তু চাওকচোন বৰষুণ যাকে আজিলৈকেহে আহিব ৰখি আছিল, সেইবিলাক নাই। বৰষুণ ফালি চিৰি হ'লেও মই আজি ব্লগ বনাই আনাটো মুঠতে ফাইনেল। চাওক ৰাইজ, আমি এইখন গাড়ীত যাম। গাড়ীখন দেখি আৰু নাভাবব ই দেখোন ফেচবুক ইনষ্টাগ্ৰামৰ পইচাইদি গাড়ীয়ে কিনিব পৰা হলাকে। মন নহয় গাড়ীখন, মালিক বেলেগ ৰ'ব। আৰু কাই আমি যাব ওলছোঁ একেলগে চাই লওঁ না কি দিয়ক ব'লক। চাওকে, বেলেগে ব্লগ বনাই ৰ'দে ৰ'দ, আৰু আমাৰ এই বৰষুণ। বাকী বৰষুণৰ কথাটোতো বাদেই দিয়ক, বৰষুণ হ'লেও কামটো কৰিবই লাগিব। আৰু আপোনালোকে মোক এটা বৈদ্য ডাঙৰ প্ৰশ্ন লগ পালিয়ে সোধে যে এই যে ভিডিঅ' মাখা বানওঁ মইনো একলাই কৰিব পাৰোঁ না, এইটো সম্ভৱ? এই দেখছে না, এইটো হৈছে অভি, কেমেৰাত সদায় যাক দেখা পাই থাকে পিছফালে। আৰু এইটো ধীৰু, মানে যাৰ কাৰণে আজি একেলগে আহি আছোঁ। আৰু এইটো সৰু দাদা, মানে যিঠানৰ পৰা আমি কেমেৰাৰ আগত আহাই নাই, তিঠানৰ পৰা আমাক ভালকৈ চাথ দি আছে। বোলক হ'লে আমি যাই থাকোঁ, মেইন কথাটো কৈ আছোঁ, ক'ক যাই আছোঁ। অ' মোৰ মাই চাওকে, 160 কিলোমিটাৰ আহিলোঁ আমি। সঁচাকৈ 160 কিলোমিটাৰ আহিলোঁ সৰু দাদা। ইথান গাড়ীত পেট্ৰল নহ'লে যেনকৈ গাড়ীখন ৰখি যাওঁ লাগে। আমাৰো এনেহেন লাগছে যে ইথান আমি চাহৰ দোকান বিচাৰি আছোঁ। পেট্ৰলতো ইথান পেট্ৰলটো আমি চব ভৰাই আনিছোঁ ন। যি ক্ৰাইচিছ হৈ আছে, কালিয়ে পেট্ৰল ভৰাই ৰেডি কৰি থৈ দিছোঁ। আমি ইথান এখন চাহৰ দোকান পালি নামি যাৱাহে কথা। আৰু ফাইনেলি আহি মাতৃ হোটেল বুলি কিবা এখন পাইছোঁ ৰ'ব, তাতে কিবা এটা খাইহে আপোনালোকক ক'ম আচলতে আমি যাই ক'ত আছোঁ। এই চাহ খাই উঠি ক'ম বুলি কৈছিলোঁ না আমি ক'ত আহি আছিলোঁ, কৈ দিম আপোনালোকক। যিখিনি মানে হয়তো চিনি পাইছে, গমেই পাইছে যে আমি কলীয়া ভোমোৰা দলঙৰ সন্মুখতে আছোঁ। আমি মানে তেজপুৰত আহিছোঁ। কিন্তু এখিনি জেগাতে তেজপুৰৰ এই কলীয়া ভোমোৰা দলংখনৰ নাম কলীয়া ভোমোৰা কিয় হ'ল সেইটো কথা ক'বতো লাগবই। আমি নাংমেন থাকোঁতে ব্ৰহ্মপুত্ৰৰ ওপৰত দুখেনা দলং আছিল। এখন হৈছে শৰাইঘাট আৰু এখন হৈছে এই কলীয়া ভোমোৰা। মানে এই দলংখনৰ নাম কলীয়া ভোমোৰা কিয় হ'ল জানে? আহোমৰ এগৰাকী প্ৰতাপী সেনাপতি যাৰ নাম আছিল কলীয়া ভোমোৰা বৰফুকন, আৰু আহোমৰ ৰাজত্বকালত ভৈয়ামৰ শত্ৰুৰ আক্ৰমণৰ ৰোধ কৰাৰ কাৰণে ভোমোৰাগুৰি আৰু শিলঘাটৰ মাজত তেখেতে ইটা আৰু শিল পেলাইছিল যাতে যাতায়াতৰ সুবিধা হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে তিথান দলংখন নহ'ল যদিও পৰৱৰ্তী সময়ত যেতিয়া দলংখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠলাক, তেখেতক সন্মান জনোৱাৰ উদ্দেশ্যে এই দলংখনৰ নাম কলীয়া ভোমোৰা ৰখা হৈছিল। তেজপুৰত আহিছোঁ যদিও অগ্নিগড় বা মহাভৈৰৱ মন্দিৰত অহা নাই, আজি আপোনালোকক এটা বেলেগ জেগাতহে লৈ আহিছোঁ, আহক। ৰাইজ, তেজপুৰ কেনেকুৱা আমাৰ সাংস্কৃতিক ৰাজধানী বুলি এনেই নকৈ দিয়ক। দেখছে কি ধুনীয়া দৃশ্য, ব্ৰহ্মপুত্ৰৰ পাৰত এখন কম থকা টাউন খাৰা হৈ থকা নাই। আৰু ফাইনেলি আহি পালোঁ আমাৰ আজিৰ ডেষ্টিনেশ্যন 10 পৰ্বতীয়া। এইটো দেখছে না, এই ঠাইখিনিক বেঙা চাপৰি বুলি কয়। আৰু 1921-22 চনৰ পুৰাতত্ব বিভাগৰ খনন কাৰ্যৰ ফলতে উদ্ধাৰ হৈছিল এইটো ভাস্কৰ্য, ইমান ধুনীয়া ভাস্কৰ্যটো। আৰু আপোনালোকে জানে না, ইয়াকে ভাৰতবৰ্ষৰ ছেকেণ্ড গেট অফ ইণ্ডিয়া বুলি কয়। ৰাইজ ভালকৈ চাই লওক, এইখানে 10 পৰ্বতীয়া তৰণ, আৰু অসমত ইয়াতকৈ পুৰণা শিলৰ ভাস্কৰ্যৰ প্ৰতিকাৰ আপুনি ক'তো বিচাৰি নাপায়। শুনামতে আহোম ৰাজাই বোলে এটা শিৱ মন্দিৰ বনাইছিল, কিন্তু 1857 চনত হোৱা এটা বৈদ্য ডাঙৰ ভূমিকম্পত মন্দিৰটো চিনচাপ একেবাৰে নহয় যায় যদিও আচৰিত ধৰণে এই তৰণখন কিন্তু বৰ্তমানো আজিৰ ডেটতো এনেকেই থিয় হৈ আছে। পুৰাতত্ত্ববিদৰ মতে এই তৰণখন 5ম নহ'লে বা 6ষ্ঠ শতিকাৰে বুলি কয়, মানে গুপ্তকালৰ ভাস্কৰ্যৰ লগত ইয়াৰ মিল আছে। ৰাইজ, এই যে স্তম্ভ দুটা দেখা পাইছে, ইয়াৰো হিচাপ নিকাচ পুৰাতত্ত্ব বিভাগে উলিয়াই থৈ দিছে। এই একোটা স্তম্ভ দীঘলে 5.3 ইঞ্চি আৰু বহলে 1.4 ইঞ্চি। আৰু আপোনালোকে ভালকৈ চাওকচোন, দুটা স্তম্ভৰ তলেদি দুগৰাকী নাৰীৰ দুটা মূৰ্তি আছে, তাৰে এটা গংগা দেৱী আৰু আনগৰাকী যমুনা দেৱী। হলি ইমান কষ্ট কৰি ভিডিঅ' এটা বনালোঁ, ব্লগটোৰ শেষত আৰু একবাৰ আপোনালোকক কওঁ, নেক্সট টাইম তেজপুৰ ভিজিট দিলে আপোনালোকে একলাই অগ্নিগড় আৰু মহাভৈৰৱ মন্দিৰতে চাব পাৰি, সেইটো নাভাবব। নেক্সট টাইম কিন্তু 10 পৰ্বতীয়া আপোনালোকে মাষ্ট বি ভিজিট দিব। আৰু ভিডিঅ'টো যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, নাকে কয়। ধন্যবাদ।